চাহ জনগোষ্ঠী সমাজত শিৰীষৰ আত্মীয়তা প্ৰতিবেদক দুলাল দাস আৰু প্ৰতিবেদন প্ৰস্তুত কৰোঁতা পদবী গাইছিলোঁ। শিৰীষ এবিধ চাহ দিয়া বৃক্ষ। শিৰীষ চিৰসেউজ চাহ গছ আৰু চাহ জনগোষ্ঠীৰ মাজত ওতঃপ্ৰোতভাৱে আত্মীয় সম্পৰ্ক আছে। কঠোৰ শ্ৰম কৰা শ্ৰমিকসকলৰ সুখ দুখ হাঁহি কান্দোন জনজীৱনৰ গাথা শিৰীষ গছৰ ছত্ৰছায়াতে লুকাই আছে। ব্ৰিটিছসকলে চাহ উদ্যোগ খোলাৰ পৰাই ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰমিকসকলক অসমলৈ আনিছিল। চাহ বাগিচাত কাম কৰিবৰ বাবে তেওঁলোকৰ হাড়ভঙা পৰিশ্ৰমতে আজি বিশ্ববিখ্যাত চাহ উদ্যোগ। ব্ৰিটিছসকলে পাহাৰীয়া এঢলীয়া মাটিত চাহ আৰু শিৰীষ ৰোপণ কৰিছিল। অসমৰ ৰঙামাটিত সেউজীয়া শাৰী শাৰী চাহ গছৰ মাজত ঘন ঘন শিৰীষৰ যি শোভাবৰ্ধন সেয়া ৩৭ নং ঘাইপথৰ দুয়ো কাষে অপূৰ্ব মনোমোহা দৃশ্যই পৰ্যটকৰ মন প্ৰাণ হৃদয় চুই যায়। জন্ম লগ্নৰে পৰা চাহ বাগিচাৰ এটি শিশুৱে শিৰীষ গছৰ ছত্ৰছায়াতে ডাঙৰ দীঘল হয়। চাহ বাগানৰ এগৰাকী শ্ৰমিক মহিলাই সন্তানক শিৰীষ গছৰ ঝুলনাত বান্ধি পাত ছিঙে। মুক্ত বিশাল আকাশখন চাই চাই এটি শিশুৱে শিৰীষৰ মধু মধু চিৰিলি চিৰিলি বতাহ আৰু চাতে জীৱনৰ শৈশৱৰ দিনবোৰ পাৰ কৰে। এনেকৈ চাহ বাগানৰ শিশু কঠোৰ সংগ্ৰামৰ দিনবোৰ আৰম্ভ হয়। শিৰীষকে লৈ কত সাহিত্যিকে সাহিত্য ৰচনা কৰিছে। কবিসকলে শিৰীষৰ প্ৰতি ভক্ত মহাকবি কালিদাসে তাৰে প্ৰমাণ। অলক চোৰায় নৰকুৰ বৰ বকৰা চাৰু দৃষ্টিকৰ্ণে শিৰীষৰ ফুল। শিৰীষে কেনভাছত ৰং আৰু তুলিকাৰে শিৰীষৰ ঐতিহ্য শোভাবৰ্ধন কৰিছে। ঝুমুৰ গীতৰ ছন্দে ছন্দে হৃদয় স্পন্দন। হায় ৰে শিৰীষ তোৰ কথা জানে কজনে ঘন শিৰীষৰ নিচে চাহ গছৰ মাজে মাজে। অসমৰ বিশ্ববিখ্যাত উদ্যোগ চাহ শিল্পক জীয়াই ৰাখিছে শিৰীষ গছে। কাৰণ আগতে চাহ গছবোৰ আখ আম কঁঠাল গছৰ দৰে ডাঙৰ ডাঙৰ আছিল। সেয়ে চাহ গছবোৰ কলম দি জোপোহা জোপোহা কৰি ৰখা হয়। এই সময়তে শ্ৰমিকসকলে কলম দিয়া কাম বহুত কষ্টৰে কৰিবলগীয়া হয়। কলম দিওঁতে শ্ৰমিকসকলে অতি সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়। কলম দিয়াৰ মূল কাৰণ হৈছে যাতে চাহ গছবোৰত সেউজীয়া আৰু সজীৱ পাত সংগ্ৰহ কৰি চাহপাতৰ উৎপাদন বৃদ্ধি কৰা হয়। সেয়ে চাহ গছৰ মাজে মাজে ঘন ঘনকৈ লগোৱা গছবোৰকে শিৰীষ গছ অৰ্থাৎ চাহ দিয়া প্ৰদানকাৰী বৃক্ষ বুলি কোৱা হয়। ইংৰাজীত যাক শ্বেড ট্ৰী বুলি কোৱা হয়। HHADE শ্বেড ট্ৰী বুলি কোৱা হয়। এই শিৰীষ গছজোপাৰ বৈজ্ঞানিক নাম এলবিচিয়া। অৱশ্যে আমাৰ অসমত যিবোৰ শিৰীষ গছ দেখা যায় ইয়াৰ নামো বিভিন্ন ধৰণৰ, যেনে চাম কড়ৈ শিৰীষ গছ, কলা শিৰীষ, লোহা শিৰীষ, আমলকীয়া শিৰীষ, বগা মেডেলুৱা, কঠীয়া কড়ৈ, চাও মছ, বগা কড়ৈ, চিল কড়ৈ, বৰ মেডেলুৱা, এক্সিয়া আদি গছ উত্তৰ পূৰ্বাঞ্চলত দেখা যায়। 1841 চনত প্ৰথম কলকাতা ৰয়েল বটানিক গাৰ্ডেনত শিৰীষ গছ লগোৱা হৈছিল। ইয়াৰ পাছতে 1845 চনত এগৰাকী ব্ৰিটিছ চাহ খেতিয়কে মিষ্টাৰ হেনেই প্ৰথম চাহ খেতি আৰম্ভ হোৱা চাবুৱাত চকৈৰ আৰু মেডেলুৱা শিৰীষ নামৰ দুইবিধ শিৰীষ লগাইছিল। চাহ গছৰ উৎপাদন বৃদ্ধি আৰু মানুহৰ স্বাস্থ্যৰ বাবে শিৰীষ কিমান প্ৰয়োজনীয় এই বিষয়ে জানিবলৈ মন নাযায়নে বাৰু? নিশ্চয় যায়। শিৰীষ গছে অকল চাহ গছকে ৰক্ষণাবেক্ষণ কৰে এনে নহয়, ইয়াৰ গুণানুগুণ মানুহৰ শৰীৰৰ স্বাস্থ্যৰ বাবেও অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। শিৰীষৰ গছৰ মূলৰ পৰাই ছালৰ চূৰ্ণ উপকাৰী বহুদিনৰ পৰা
ভুগি থকা ৰোগী হাঁফানি বেমাৰৰ পৰা নিস্তাৰ পায়। বিষাক্ত পোক মকৰা বিষ ক্ৰিয়া আদি ইয়াৰ ছালৰ পৰা উপকাৰ হয়। দাঁত লৰি থাকিলে ইয়াৰ ছাল পিহি লগালে দাঁতে শক্তি পায়। টান হৈ পৰে চকু উঠিলে চিৰিজ গছৰ বীজ পিহি কাজলৰ দৰে লগালে চকুৰ উপকাৰ হয়। এই গছৰ উচ্চতা বেছি হ'লেও সামুদ্ৰিক চুনামি আইলাৰ দৰে ধুমুহাও ইয়াৰ ক্ষতি কৰিব নোৱাৰে। এসময়ত চিৰিজ গছৰ কাঠেৰে ৰেলৰ স্লিপাৰৰ দৰে ব্যৱহাৰ হৈছিল আৰু এই চিৰিজ গছৰ শিপা হৃদয় ৰোগৰ ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ বাকলিৰ পৰা প্লাউড বৈশিষ্ট্য বিদ্যুৎমান চিৰিজ আমাৰ প্ৰাণৰ প্ৰাণ, যাৰ উপাদানসমূহ আমি গুৰুত্ব দিয়া নাই বা এই বিষয়ে অৱগত নহয়। ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলত এই উদ্ভিদে খেতি কৰা হয়। চিৰিজ 18 মিটাৰ পৰা 30 মিটাৰ পৰ্যন্ত দীঘল হয়। পাতবোৰ 7.5 চেণ্টিমিটাৰৰ পৰা 15 চেণ্টিমিটাৰ হয়। চিৰিজ গছৰ ফলবোৰ 8 চেণ্টিমিটাৰৰ পৰা 10 চেণ্টিমিটাৰ দীঘল হয়। 4-6 চেণ্টিমিটাৰ বহল বগা চেপেটা শুকান ফলবোৰ ওলমি থাকে। মাজত বুটামৰ দৰে ঘূৰণীয়া বীজৰ চিহ্ন থাকে। উত্তৰ আৰু দক্ষিণ আমেৰিকাত ছাঁ দিয়াৰ বাবে দানকাৰী উদ্ভিদ হিচাপে চিৰিজৰ খেতি কৰা হয়। পাকিস্তানতো চিৰিজ গছৰ কাঠ ব্যৱহাৰ কৰা হয়। চিৰিজ গছ পৰিষ্কাৰ পৰিচ্ছন্নতা হয়। ইয়াৰ ডালবোৰ খুব শক্তিশালী হয়। চিৰিজৰ ফলবোৰ উৰহীৰ দৰে ওলমি থাকে। সমগ্ৰ আমেৰিকাত ৱেষ্ট ইণ্ডিজ, নাইজেৰিয়া, ভাৰত পূৰ্বাঞ্চলত এই গছ দেখা যায়। চাহ গছত কেন্দ্ৰ কৰিয়েই চাহ শ্ৰমিকসকলৰ জীৱন প্ৰণালী। চাহ গছজোপা ৰক্ষণাবেক্ষণৰ বাবে চিৰিজৰ প্ৰধান কাম হৈছে প্ৰখৰ ৰ'দত চাহ গছজোপাক ৰ'দ বৰষুণ বতাহৰ পৰা সুৰক্ষা কৰি ৰখাত সহায় কৰে আৰু এই চিৰিজ গছজোপা লিমোনিয়াছ গোত্ৰৰ চিৰিজ গছৰ ফলৰ পৰাই বতাহৰ পৰা নাইট্ৰজেন সংগ্ৰহ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধিত সহায় কৰি থাকে। চিৰিজ গছৰ শিপাবোৰ শকত হোৱাৰ বাবে মাটিৰ তলত গভীৰ স্তৰত প্ৰয়োজনীয় উপাদান সংগ্ৰহত সহায় কৰে। ইয়াৰ উপৰিও চিৰিজ গছে চাহ গছৰ নষ্ট কৰা ৰঙা মকৰা ৰেড স্পাইডাৰ মিট নামৰ পৰুৱাৰ দায়িত্ব পালন কৰে। পৰিৱেশ ব্যৱস্থাপনাৰ বাবে পশু খাদ্য ঔষধ আৰু কাঠৰ বাবে এই খেতি কৰা হয়। আৰু চিৰিজ গছটো ছাঁ দিয়া গছৰ বাবে ৰাস্তাৰ কিনাৰে লগোৱা হয়। চিৰিজৰ খৰি চাহ বাগানৰ শ্ৰমিকসকলে ইন্ধন হিচাপে ব্যৱহাৰ কৰে। চিৰিজৰ আমাৰ দেশীয় গছ কম বয়সত চিৰিজৰ মূৰটো গুচোৱা থাকে, পিছত দীঘল প্ৰকাণ্ড গছ হৈ পৰে। শীতকালত পাতবোৰ সৰি পৰে, গছজোপা লঠঙা হৈ পৰে। গ্ৰীষ্মৰ আগতে অজস্ৰ জোপোহা ফুল ফুলে। ফুলবোৰ সুগন্ধি। চিৰিজ গছৰ বাকলি বাদামী ধূসৰ খহটা ফটা দেখা যায়। ইয়াৰ কাঠ শক্তিশালী হোৱাৰ বাবে আচবাব ঘৰ ও কৃষি যন্ত্ৰ তৈয়াৰ কৰা হয়। এই গছজোপা চিনিবৰ সহজ উপায় হৈছে বসন্ত কালত গছৰ পাত একেবাৰে শূন্য হৈ যায়। বৰ্তমানলৈকে চিৰিজ গছ ঐতিহ্য বহন কৰি আহিছে। চাহ জনগোষ্ঠীসকলৰ জীৱনৰ পাতনি মেলিছিল চিৰসেউজী চাহনিৰ মাজত। চাহ গছক ছাঁ দিয়াৰ বাবে যিদৰে ব্ৰিটিছসকলে চিৰিজ গছক সংৰক্ষিত কৰিছিল, ঠিক সেইদৰে চাহ গছক ৰক্ষণাবেক্ষণ কৰিবৰ বাবে ব্ৰিটিছসকলে চাহ শ্ৰমিকসকলক যন্ত্ৰ মানৱৰ দৰে সংৰক্ষিত কৰিছিল। যুগৰ পৰিৱৰ্তন, মানুহৰ মনৰ পৰিৱৰ্তন ঘটিছে। সেয়েহে চিৰিজৰ গুণাগুণ ঔষধি আৰু সমাজখনক উৎসাহ অনুপ্ৰেৰণা দিবৰ বাবে 2015 বছৰৰ পৰা APPL ফাউণ্ডেশ্যন চৰকাৰে চিৰিজ উৎসৱ পালন কৰি আহিছে। চাহ জনগোষ্ঠীৰ চিৰিজ উৎসৱ সমন্বয় সাংস্কৃতিক অনুষ্ঠান 200 বছৰীয়া ইতিহাস। এয়া এক অতিকে গৌৰৱ আৰু যুগান্তকাৰী ঘটনা। বিশ্বৰ উদ্যোগ জগত তথা ভাৰতৰ উদ্যোগ জগতৰ
আদৰ্শ আৰু বৰেণ্য টাটা কোম্পানীৰ সৌজন্যৰ প্ৰথম বছৰতে সাহিত্যৰ ক্ষেত্ৰত পদবী গাজলো আৰু শিল্পী সাজন নায়কে এটা বঁটা পাবলৈ সক্ষম হৈছিল। মই আশান্বিত চিৰিজৰ বিষয়ে জানি আপোনাৰ নিশ্চয় ভাল লাগিলে। যদি ভাল লাগিলে পটাপট ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব কেনেকুৱা লাগিছে। আজিলৈ আহিছোঁ, ধন্যবাদ। মই দলাল ৰবিদাস, চাই থাকক নলেজ ইউনিভাৰ্ছ।